ডিব্ৰুগড়ৰ পল্টন বজাৰত দুটাকৈ অতি ব্যস্ত পথ ওৱান ৱে কৰা আৰু পৌৰ নিগমৰ পৌৰ কৰ বৃদ্ধিৰ সন্দৰ্ভত ৰাজহুৱা সভা অনুষ্ঠিত স্থানীয় লোকৰ। সভাত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে অসম চিকিৎসা মহাবিদ্যালয়ৰ পথটো ওৱান ৱে কৰাত বেছি লাভৱান ব্যক্তিগত হস্পিটেল আৰু ব্যক্তিগত পৰীক্ষাগাৰসমূহ হৈছে বুলি মত ব্যক্ত কৰে স্থানীয় লোকে। ওৱান ৱে আৰু আপোনাৰ মিউনিচিপালিটি টেক্সৰ কাৰণে আজি আমি প্ৰতিবাদটো কৰিছোঁ। তাতে আজি ওৱান ৱে 2 বছৰ হ'ল লগোৱা। 13 আগষ্ট 2022 তেওঁবিলাক লগাইছিলে। তাৰ আগত মানে আমাৰ ওৱান ৱে নাছিল, ৰাস্তা বি বহল নাছিল, তেতিয়া ওৱান ৱে নাই, ফুটপাথ নাছিল। এতিয়া ফুটপাথ হোৱাৰ পিছত ৰাস্তা বহল হোৱাৰ পিছত তেওঁবিলাক মানে ওৱান ৱে লগাই পাব্লিকক শাস্তি দিছে। য'ত ভাড়া আপোনাৰ 10 টকা হয়, পাব্লিকে গাড়ীয়ে মানে ঘূৰাই কিনে লৈ আনি কিনে 30 টকা ভাড়া লৈছে। এইটো পাব্লিকৰ অবজেকশ্যন হয় আৰু এই সভাখন পাব্লিকে দিছে। এইটো কোনো সংগঠন নাই, ইয়াত না কোনো আমাৰ ৰাজনীতিক পাৰ্টি নাই। অসুবিধা আমাৰ এইটো অসুবিধা হৈছে, তাকে কেতিয়াবা তেওঁবিলাক ফটো উঠাইছে। আমাৰ অহা যোৱা যেতিয়া মানে মানুহে বাহিৰৰ পৰা যে আহে পেচেণ্ট লৈ কিনে তেওঁবিলাকৰ অলপ ডিষ্টাৰ্ব হয়। কেতিয়াবা ৰিপৰ্ট কৰিব যাবলগীয়া হয়, তেওঁবিলাক মানে যাব নিদিয়ে, ফটো উঠায়। তাকে মানে ফটো উঠায়, এইটো কাৰণে এইটো অসুবিধা হৈ আছে। আৰু মানে আমাক স্কুলৰ ল'ৰা ছোৱালীক এৰিব হ'লে আমাৰ পৰা মানে ঘূৰাই লৈ যাব লাগে। এইটো কাৰণে এইটো আমাৰ প্ৰতিবাদ কৰা হৈছে। ওৱান ৱেখন আমি ভাবোঁ যেনেকৈ আঁতৰি যাওক। লগতে পৌৰ নিগমে বৃদ্ধি কৰা পৌৰ কৰ হ্ৰাস কৰাৰো দাবী জনায় স্থানীয় লোকে। হ'ল যে আজি বহুদিনৰ পৰা 13 আগষ্ট 2022 চনত প্ৰথমতে যেতিয়া ওৱান ৱে কৈছিল, আমি ভাবিছিলোঁ যে 15 আগষ্টৰ কাৰণে দুদিনৰ কাৰণে কৈছে, কিন্তু ইয়াক স্থায়ী কৰি ৰাখিল। স্থায়ী কৰি ৰখাৰ পাছত মোবাইলত ফটো মাৰি 2,500 টকা ফাইন লগাই দিয়ে। ইফালে যদি আপোনাৰ মেডিকেল ফালে কোনোবা পেচেণ্ট থাকে, আপুনি যাব নোৱাৰিব, ঘূৰি আহিব নিদিব। বৰদোৱা পেট্ৰল পাম্প হৈ 1.5 কিলোমিটাৰ ঘূৰাই পঠিয়ায়। তাৰ ফলত বহুত লোকচান হৈছে। মেডিকেলৰ পাছফালে থকা সম্পূৰ্ণ গাঁৱৰ ল'ৰা ছোৱালী ষ্টুডেণ্ট বৰদোৱা পেট্ৰল পাম্প মাৰি য'ত ভাড়া লাগে 10 টকা, তাত 30 টকা দি তেওঁলোকে অহা যোৱা নিতৌ কৰি আছে। পুলিচক ক'লেও কাণ নিদিয়ে। আমি এই মেডিকেলত পেচেণ্ট থাকিলে যাবলৈ নোৱাৰোঁ, কাৰণ আমাক ঘূৰি আহিবলৈ নিদিয়ে। আমি বহুতবাৰ মিটিং কৰিলে, স্থানীয় ৰাইজে বহুত মিটিং কৰিল, 4বাৰ ইয়ালৈকে কৈছে, চৰকাৰে কোনো কাণ দিয়া নাই। এতিয়া বিষয় হ'ল যে ওৱান ৱেৰ নামত পকেটৰ পৰা কিমান 2,500কে দিব। লেবাৰ মানুহ পকেটত পইচা নাই, স্কুটি এখন লৈ হাজিৰা কাম কৰিবলৈ ওলাই আহে, ফটো মাৰি 2,500 টকা চালান কাটে। এইটো কি যে চিষ্টেম? চৰকাৰে নাগৰিকৰ ৰক্ষণাবেক্ষণ কৰাৰ পৰিৱৰ্তে ভক্ষকে হৈ পৰিছে। ইফালে চাব ওৱান ৱে তেওঁলোকে দুইফালে কি কৰিছে, গাড়ীৰ পাৰ্কিং কৰি ব্যৱসায় চলাইছে। দুইফালে 10 ফুট 20 ফুট চমু কৰি দিছে ৰাস্তা। গতিকে ৰাস্তাত জাম, ট্ৰাফিক জাম কমালে নে বাঢ়িলে? তেওঁলোকে যদি তেওঁলোকে সত্যনিষ্ঠ হয়, তেওঁলোকে গাড়ীবিলাক আঁতৰাই দিয়ক। 10 ফুট যিটো চপাই দিছে 20 ফুট বহল কৰক। সেইটো নকৰি মাত্ৰ মাজেদি 10 ফুট আছে, বাকী দুই কিনাৰে 10 ফুট চপাই গাড়ী পাৰ্কিঙৰ নামত তেওঁলোকৰ ধন ঘটি আছে। এই হ'ল তেওঁলোকৰ। আৰু আমি ভাবিছোঁ শেষত যদি এইখিনি কথা মানি নলয়, আমি লিগেল চেল অথৰিটি বিনামূলীয়া আমি উকিল দিয়া হাইকোৰ্টে এই তথ্যৰ হাইকোৰ্টত পিটিশ্যন ফাইল কৰিম। আমাৰ কোনো পইচাৰ প্ৰয়োজন নহয়। ধন্যবাদ। সেয়ে এই সমস্যাসমূহ সমাধানৰ বাবে জিলা প্ৰশাসনক দাবী জনাইছে। অন্যথা আইনৰ কাষ চাপিব বুলি সংবাদ মাধ্যমক অৱগত কৰে। মই আপোনাৰ মাৰ্চিং ৰুমৰ ওচৰত কালি আমাৰ পঞ্চায়ত জাম আছে। পুলিচে মানে মাৰ্চিং ৰুমৰ ওচৰত যেতিয়া গ'ল, গাড়ী ক্লিয়াৰ কৰাইছে, তাৰপিছত ক্লিয়াৰ হৈ গ'ল। ইয়াত পুলিচ নাই, গাড়ী নিজে ক্লিয়াৰ হৈ গ'ল। তেওঁবিলাক ওৱান ৱে বৰ্ড ৰাখি কিনে তেওঁবিলাক এটা শাস্তি দি আছে। আৰু আপোনাৰ টুল পাৰ্কিং দি কিনে শাস্তি দি আছে, য'ত আপোনাৰ টুল পাৰ্কিং দিয়াৰ পিছত গাড়ীবিলাক বিক্ৰমক ৰখাবলৈ নিদিয়ে। মানে পুলিচে কৰে, মানে বিক্ৰম ৰখাব ক'ত গাড়ী? তাক এইটো মানে ৰাস্তাবোৰ গভৰ্ণমেণ্টে বহল ৰাস্তা বনাইছে, তাকে টুল পাৰ্কিং দি কিনে ওৱান ৱে মানে আমি হাইকোৰ্টলৈকে যাম।